हेलो माय डियर स्टूडेंट्स आज आमी गखाओ केनेকৈ निर्णय কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম অলৰেডি গখাও সম্পৰ্কত গখাও निर्णय কেনেকৈ কৰিব লাগে সেই সম্পৰ্কত অলৰেডি এটা ভিডিঅ আলোচনা কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা চোৱা আজিৰ এই ভিডিঅ'টোত আৰু কিছুমান সংখ্যা লৈ আহিছো যিবিলাকৰ গখাও निर्णय কৰিব লাগে নাম্বাৰ 1 ত দি আছে চোৱা 32 আৰু 48 সো 32 আৰু 48 ৰ গখাও निर्णय কৰিব লাগে দীৰ্ঘহৰণ পদ্ধতিৰে গখাওটো চাম চোৱা প্ৰথমতে 32 আৰু 48 চোৱা কোনটো সংখ্যা ডাঙৰ হেটো বাছি উলিয়াব লাগিব ইয়াতে 48 সংখ্যাটো ডাঙৰ গতে ডাঙৰ সংখ্যাটো সৰু সংখ্যাৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব সো ইয়াতে 32 আৰু ইয়াতে কিমান দি আছে 48 ওকে সো 32 48 ক হৰণ কৰিলে কিমান বাৰ যায় 32 ইয়াতে একবাৰ যাব 32 ৰ লগ একবাৰ গলে কিমান আহিব ইয়াতে 32 আহিব এতে কি কৰিব লাগিব মাইনাস কৰিব লাগিব So 8 minus 2 6 4 minus 3 কিমান আহিব 116 এতিয়া যেহেতু ভাগহে শূন্য নহল গতিকে আগৰ যেটো ভাজক 32 হে 32 কাকো কি কৰিব লাগিব হলৰে কি কৰিব লাগিব ভাগ কৰিব লাগিব সো হল 32 কিমান বাৰ যাব দুই বাৰ যাব হল দ্বিগুণ কিমান আহে 32 গতিকে মাইনাস কৰিলে কিমান হল 0 সো ইয়াতে ভাগহে কিমান পালো 0 পালো অৰ্থাৎ যি স্টেপত ভাগহে 0 পালো সেই স্টেপৰ সেই পৰ্যায়ৰ যেটো ভাজক থাকিব সেই ভাজকটো হ'ব তাৰ গখাও গতিকে হলৰে ভাগ কৰা ফলত আমি ভাগহে কিমান পালো 0 পালো সেই কাৰণে 32 আৰু 48 ৰ গখাও কিমান আহিব হল therefore HCF হাইয়েস্ট কমন ফ্যাক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক তেনেহলে কিমান পালো ইয়াতে হল গতিকে এটা হল আমাৰ आंसर নাম্বাৰ 2 দি আছে 63 আৰু 105 সো 105 ক আমি কি কৰিব লাগিব 63 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 63 কিমান বাৰ যাব একবাৰ যাব গতিকে 63 এতিয়া সোৱা মাইনাস কৰিব লাগিব সো 5 - 3 কিমান আহিব 2 আহিব আৰু এটা মাইনাস কৰিলে 10 10 6 কিমান আহিব 4 আহিব ওকে সো 105 পৰা 63 মাইনাস কৰিলে কিমান আহিব 42 যেহেতু ভাগ 0 নহল এই 42 ৰে আকৌ আগৰ যেটো ভাজক 63 কি কৰিব লাগিব হৰণ কৰিব লাগিব 42 কিমান বাৰ যাব একবাৰ 42 গতি ইয়াতে 42 আহিব এতিয়া মাইনাস কৰা 3 পৰা 2 বাৰ দিলে কিমান থাকিব 1 আৰু ইয়াতে কিমান থাকিব 21 ওকে সো 21 পালো যেহেতু ভাগ 0 নহল আকৌ কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 21 ৰে 42 আকৌ আমি হৰণ কৰিম ওকে সো 42 21 ৰে হৰণ কৰিলে কিমান বাৰ যাব দুই বাৰ যাব সো ইয়াতে কিমান আহিব 42 এতিয়া মাইনাস কৰিলে 0 আহিল অৰ্থাৎ ভাগহে ইয়াতে 0 কোনটো কাৰণ হৈছে 21 ৰে ডিভাইড কৰাৰ ফলত এটো 0 আহিছে সেই কাৰণে ইয়াতে যেটো HCF হ'ব হেটো হ'ব 21 গতি HCF অৰ্থাৎ গখাও কিমান আহিব 21 গতিকে এটো হল আমাৰ आंसर সো নাম্বাৰ 3 দি আছে এতে তিনিটা সংখ্যা দি আছে 54 135 192 তিনিটা সংখ্যাৰ গখাও কেনেকৈ নিৰ্ণয় কৰিব লাগে সোৱা তিনিটা সংখ্যা দিয়া থাকিলে প্ৰথমতে সৰু সংখ্যাৰে তাৰ ডাঙৰ সংখ্যাটো আগৰ নিচিনাকৈ গখা উলিয়াব লাগিব গখা উলিয়াৰ পিছত যেটো গখাও হয় হেটো গখাৰে আকৌ পিছৰ যেটো সংখ্যা থাকিব সেই সংখ্যাটো হৰণ কৰি আকৌ আমি গখাও উলিয়াব লাগিব অৰ্থাৎ দুইবাৰ ইয়াতে গখা উলিয়াব লাগিব সো ইয়াতে 54 দি আছে 135 দি আছে আৰু 192 দি আছে প্ৰথমতে কি কৰিব লাগিব 54 ৰে 135 ক হৰণ কৰিব লাগিব কাৰণ ইয়াতে তিনিটা নম্বৰ দি আছে সো 54 ৰে আমি হৰণ কৰিম 135 ওকে 135 ক হৰণ কৰিলে সোৱা 54 135 ৰ ভিতৰত কিমান বাৰ যাব দুই বাৰ যাব সো দুইৰ লগত 54 পূৰণ কৰিলে কিমান আহিব 108 আহিব ওকে এতিয়া মাইনাস কৰা মাইনাস কৰিলে কিমান থাকিব 15 ৰ পৰা 8 মাইনাস কৰিলে ইয়াতে আহিব 7 আৰু 1 3 পৰা 1 বাদ দিলে 2 গতিকে 27 আহিল বুজি পাইছা 135 ৰ পৰা 108 মাইনাস কৰিলে কিমান আহিব 27 যেহেতু ভাগ 0 নহল এই কাৰণে কি কৰিব লাগিব এই 27 ৰে আকৌ 54 ক আমি হৰণ কৰিম ওকে সো 54 ক আমি হৰণ কৰিলো সো 27 54 ৰ বিয়োগ কিমান বাৰ যায় দুই বাৰ যায় সো দুইৰ লগত 27 পূৰণ কৰিলে আহে 54 গতি ইয়াতে ভাগ 0 আহিল therefore 54 আৰু 135 ৰ যেটো গখাও HCF
54 আৰু 135ৰ গসাও কিমান আহিল আমাৰ 27 আহিল ওকে বুজি পাইছা HCF কিমান আহিল 27 এই দুটা সংখ্যাৰ 54 আৰু 135 এতিয়া 192 বাকি আছে সেইকাৰণে 27 আৰু 192ৰ গসাও আকৌ উলিয়াব লাগিব সো ইয়াতে 27 লম সো 27 এর আকৌ 192 বাকি আছে 192 ক আমি হৰণ কৰি গসাও উলিয়াব লাগিব ওকে তে সোৱা 27 192 ৰ ভিতৰত কিমান বাৰ যায় ইয়াতে 7 টাইমছ 7 বাৰ যাব হাতৰ লগত 27 পূৰণ কৰিলে কিমান আহিব 189 ওকে 189 তে 192 ৰ পৰা 189 যদি মাইনাস কৰা হয় ইয়াতে কিমান থাকিব 12 বাদ দিলে 3 আহিব 3 8 9 9 ৰ পৰা 9 বাদ দিলে 0 গতিকে ইয়াতে 3 থাকিব ওকে এতিয়া 3 তো 0 নহল গতিকে আকৌ হৰণ কৰিব লাগিব আগৰ যেটো ভাজক আছিল 27 সো 27 ক আকৌ আমি 3 ৰে হৰণ কৰিম সো 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 9 বাৰ যাব 3 9 গুণ কিমান 27 গতিকে 27 লিখিলো মাইনাস কৰিলে 0 ভাগশেষ কিমান পালো 0 পালো এতিয়া সোৱা এই ক্ষেত্ৰত HCF কিমান আহিব HCF হাইয়েস্ট কমন ফ্যাক্টর ইকুয়াল টু 3 আহিব ওকে therefore যদি ইয়াতে 3 আহিল এই তিনিটা সংখ্যাৰ গসাও তেনেহলে কিমান আহিব 3 আহিব অৰ্থাৎ 54 135 আৰু 192 এই তিনিটা সংখ্যাৰ গসাও কিমান আহিব 3 আহিব গতিকে এটো হল আমাৰ आंसर সোৱা নম্বৰ 4 দি আছে 414 আৰু 713 সংখ্যা কেটা অলপ ডাঙৰ হয় এটো আমি হৰণ কৰিবলৈ আগৰ নিচিনাকৈ দুটা দি আছে সো 414 ৰে আমি হৰণ কৰিব লাগিব 713 ওকে 414 ৰে আমি 713 হৰণ কৰিব লাগিব সোৱা 414 713 বিটো কিমান বাৰ যাব একবাৰ যাব দুইবাৰ হলে 800 পাৰ হৈ যাব গতিকে তে 713 দি আছে সো একবাৰ আমি তে লিখিম সো ইয়াতে কিমান আহিব 414 ওকে এতিয়া মাইনাস কৰিব লাগিব মাইনাস কৰিলে ইয়াতে 13 পৰা 4 বাদ দিলে কিমান থাকিব ইয়াতে 9 থাকিব ওকে ইয়াতে কিমান থাকিব 9 থাকিব আৰু ইয়াতে কিমান থাকিব 4 5 হাতৰ পৰা 5 বাদ দিলে 2 ওকে সো 299 সো 299 থাকিলে এতিয়া 299 ৰে আকৌ 414 কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 299 414 ৰ ভিতৰত কিমান বাৰ যাব একবাৰ যাব ওকে সো ইয়াতে কিমান আহিব 299 আহিব সো মাইনাস কৰিলে ভ্যালুটো আহিব 115 115 এতিয়া 115 আকৌ কি কৰিব লাগিব 299 ক আকৌ কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 299 ক 115 হৰণ কৰিলে এতে দুইবাৰ যাব সো দুইবাৰ গলে ইয়াতে আহিব 230 ওকে সো 230 এতে মাইনাস কৰিম তো মাইনাস কৰিলে এতে থাকিব 9 আৰু 9 ৰ পৰা 3 69 সো 69 এতে 69 ক কি কৰিব লাগিব আকৌ 115 ক 15 কি কৰিব লাগিব হৰণ কৰিব লাগিব কাৰণ ভাগশেষ এতে 0 হোৱা নাই ভাগশেষ 0 নহলৈকে আমি হৰণ কৰি থাকিম ওকে সো 69 115 ৰ ভিতৰত কিমান বাৰ যাব আকৌ একবাৰ যাব গতিকে ইয়াতে থাকিব আমাৰ 69 থাকিব 115 পৰা 69 মাইনাস কৰা মাইনাস কৰিলে ইয়াতে পাও 15 পৰা 9 বাদ দিলে 6 হাতৰ 167 11 পৰা 7 বাদ দিলে কিমান 4 সো 46 আহিল এটা 46 ৰে আকৌ 69 ক হৰণ কৰিব লাগিব 46 ৰে 69 ক হৰণ কৰিলে আমি পাও একবাৰ যাব সো একবাৰ গলে ইয়াতে 46 আহিব 9 পৰা 6 বাদ দিলে 3 6 পৰা 4 বাদ দিলে 223 ওকে এতে 23 ৰে 46 ক হৰণ কৰিম সো 23 ৰে 46 ক হৰণ কৰিলে কিমান বাৰ যাব দুইবাৰ যাব 23 * 2 46 হয় গতিকে 46 মাইনাস কৰা 0 পালো গতিকে ইয়াতে 23 ভাজকৰ কাৰণে আমি ভাগশেষ কিমান পাইছো 0 পাইছো গতিকে সংখ্যা দুটাৰ HCF কিমান আহিব ইয়াতে 23 therefore HCF হাইয়েস্ট কমন ফ্যাক্টর ইয়াতে কিমান আহিব 23 গতিকে সোৱা ডাঙৰ সংখ্যাবিলাকৰ গসাও এনেকৈ তোমালোকে উলিয়াব পাৰিবা আৰু যেতিয়া তিনিটা সংখ্যা দিয়া থাকিব
তেনেহ'লে প্ৰথম দুটা মানে প্ৰথম এইটো ঊৰ্ধ্বক্ৰমত সজাই ল'লে বেছি ভাল, সৰু তাৰপিছত ডাঙৰ, তাৰপিছত আৰু ডাঙৰ সংখ্যাটো ল'বা। যদি উলট পালটকৈ দিয়া থাকে প্ৰথমে সংখ্যা দুটাৰ HCF উলিয়াৰ পিছত যিটো HCF পাবা সেই HCFৰ ভেলুৰে আৰু যে এটা সংখ্যা বাকী থাকিব সেই সংখ্যাটোৰ HCF উলিওৱাৰ যিটো পদ্ধতি সেইমতে কৰিলে ফাইনেল এনসাৰটো আমাৰ আহি যাব। সো এনেকৈ আমি গসাউ নিৰ্ণয় কৰিব পাৰোঁ। এইটো হ'ল আমাৰ দীৰ্ঘ হৰণ পদ্ধতি। সো দীৰ্ঘ হৰণ পদ্ধতিৰে গসাউ কেনেকৈ নিৰ্ণয় কৰিব লাগে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা।